নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানটিলৈ মই জুৰি কলিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 1 শাওন 18 জুলাই শনিবাৰ 2026। পঞ্চাং অনুসৰি আজিৰ দিনটোৰ ৰাশিফল মেষ ৰাশি। মেষ ৰাশিৰ সন্মান লাভ। মেষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰতে হওক বা বিদ্যাৰ ক্ষেত্ৰতে হওক সন্মান বা যশস্যা লাভ কৰিবলৈ সক্ষম হ'ব। বৃষ ৰাশি। বৃষ ৰাশিৰ মানসিক চিন্তা। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সাৱধানেৰে পাৰ কৰিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ মনলৈ দুশ্চিন্তা আহিব পাৰে। মিথুন ৰাশি। মিথুন ৰাশিৰ শত্ৰু নাশ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ দেখা গৈছে। আজিৰ দিনটোত আপোনালোকৰ পুৰণি যিকোনো ধৰণৰ শত্ৰু নাশ হ'ব পাৰে, গতিকে আজিৰ দিনটোত আপোনালোকে নতুন বন্ধুত্ব স্থাপন কৰিব পাৰে। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ আনন্দময় পৰিৱেশ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও আজিৰ দিনটো শুভ দেখা গৈছে। আজিৰ দিনটোত আপোনালোকৰ ঘৰুৱা বা কৰ্মস্থানতে হওক আনন্দময় পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। সিংহ ৰাশি। সিংহ ৰাশিৰ বাধা প্ৰাপ্তি। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো দৃঢ়তাৰে পাৰ কৰিব, কাৰণ আজিৰ দিনটোত আপোনালোকে যিকোনো কামতে বাধা লাভ কৰিব পাৰে। কন্যা ৰাশি। কন্যা ৰাশিৰ যান বাহন লাভ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে যদি বহুদিন ধৰি যান বাহন ক্ৰয় কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে আজিৰ দিনটোত আপোনালোকে সেই কামত আগবাঢ়িব পাৰে। তুলা ৰাশি। তুলা ৰাশিৰ স্থান পৰিৱৰ্তন। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা বা কৰ্মস্থানতে নিজৰ স্থান পৰিৱৰ্তনৰ যোগে দেখা দিছে, গতিকে আপোনালোকে যদি নিজৰ গৃহ সলনি কৰিম বুলি ভাবিছে বা চাকৰি সলনি কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে সেই কামত আগবাঢ়িব পাৰে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ অৰ্থ সম্পদ বৃদ্ধি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো খুবেই শুভ। আজিৰ দিনটোত আপোনালোকৰ অৰ্থপ্ৰাপ্তি হ'ব পাৰে, লগতে সা সম্পত্তিও লাভ কৰিব পাৰে। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ সন্মান হানি। ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কথা বতৰা পাতোতে বা যিকোনো কৰ্মক্ষেত্ৰত আগুৱাই যাওঁতে সাৱধানেৰে যাব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ অনাহকতে সন্মান হানি যোগে দেখা দিছে। মকৰ ৰাশি। মকৰ ৰাশিৰ সংগ লাভ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নতুন সংগী লাভ কৰিব পাৰে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ভ্ৰমণত বাধা। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যদি ভ্ৰমণ কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে আপোনালোকে সেই প্ৰস্তুতি পৰিহাৰ কৰক, কাৰণ আজিৰ দিনটোত আপোনালোকৰ ভ্ৰমণত বাধাৰ যোগে দেখা দিছে। এইবাৰ আহিছোঁ অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ ভ্ৰাতাৰ দ্বাৰা উন্নতি। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নিজ ভাতৃৰ লগত কোনো কামত জড়িত হ'লে তেওঁলোকে সেই ভাতৃৰ পৰা উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকৰ দিনটো শুভ তথা সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। লগতে মই জুৰি কলিতাই এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।